আজি আমাৰ সমগ্ৰ অসম দুখত ভাগি পৰিছে। আজি আমাৰ মৰমৰ জুবিন দাৰ দাহ সংস্কাৰ কৰা হ'ল। সেইবাবে আমি সমগ্ৰ ডিমাকুছী অঞ্চলৰ পৰা ডিমাকুছী, বামুণজুলি, কালিখলা গোটেই মানুহ আজি একত্ৰিত হৈ পেলাই আমি জুবিন দাৰ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে ইয়াতে মোটামুটি 2,000 পৰা 2,500 মানুহ আমি জমা হৈছোঁ ইয়াতে। যোনে যেনেকৈ পাৰে গাড়ী, স্কুটি, বাইকেৰে সকলোৱে আজি ৰেলী কৰিছে। আৰু আমি বিচাৰোঁ যে আমাৰ জুবিন দাৰ আত্মা সদায় চিৰশান্তি পায়। জুবিন দা আমাৰ কাৰণে অমৰ, তেখেত সদায় আমাৰ মনত অমৰ থাকিব। ধন্যবাদ। আজি আমি সঁচাকৈ দুখত ম্ৰিয়মান, যিহেতু আমাৰ সকলোৰে অতিকৈ মৰমৰ আমাৰ হিয়াৰামঠু অসম শিল্পী, অসম সম্পদ আমাৰ জুবিন দাক আমি হেৰুৱাইছোঁ। যাৰ কাৰণে সঁচাকৈ আজি আমি এটা বৃহৎ বাইক ৰেলী আমি উলিয়াইছোঁ। আপোনাৰ এই ওদালগুৰি ডিষ্ট্ৰিক্টত ডিমাকুছীৰ পৰা আমাৰ আথেৰিঘাট হৈ কালিখোলা, শুক্লাইৰ পৰা আদি কৰি বিভিন্ন অঞ্চলৰ মানুহ আজি এই বাইক ৰেলীত 2,500 মানুহে আজি একগোট হৈ পেলাই এই ৰেলীটো কৰিছে। একমাত্ৰ জুবিন দাৰ আত্মা শান্তিৰ বাবে। তেওঁ য'তেই আছে শান্তিত থাকক, তেখেতে অমৰ হওক। আজিলৈকে ক'ব পৰা নাছিলোঁ মই তেখেতে চিৰশান্তি লাভ কৰক বুলি, কাৰণ তেখেতৰ নিউজটো যিদিনাখনে চাইছিলোঁ 19 ছেপ্টেম্বৰৰ দিনাখনে যে জুবিন গাৰ্গত দেহাৱসান, এই বস্তুটো বিশ্বাসেই কৰিব পৰা নাছিলোঁ এইটো হ'বই নোৱাৰে বুলি। কিন্তু আজি কি কৰিলে, আজি কেইজনমান অভদ্ৰ মানুহৰ কাৰণে আজি জুবিন দাই মৃত্যুবৰণ কৰিব লগা হ'ল। দুজনৰ নাম মই আজি এটা ব্যক্ত কৰিম, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু তেওঁৰ লগত জড়িত যি 9-10জন মানুহ আছিলে। তেওঁক যেন চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আদি কৰি চৰকাৰে যেন ক্ষিপ্ৰতৰ এটা অতি সোনকালে যেন তেওঁলোকে এটা পদক্ষেপ এটা লয়, তেওঁলোকক যেন শাস্তি দিয়ে। শাস্তি বেলেগ নহয়, তেওঁলোকক ফাঁচি দিব লাগে। কাৰণ আমাৰ হিয়াৰামঠু, আমাৰ অসম সম্পদ আমি হেৰুৱাইছোঁ। এজন শিল্প হয়, তেওঁ মানুহৰ বাবে আছিলে, তেওঁ মানুহৰ বাবে গীত গাইছিলে। তেওঁ বাহিৰত ক'তো যোৱা নাছিলে। তেওঁ বাহিৰত গ'লেও কিজানি আজি বহুত ধৰণৰ তেওঁ বঁটা পালে হয়। কিন্তু আজি একমাত্ৰ অসমৰ বাবে, সকলো অসমৰ বাবে তেখেতক সৰ্বস্ব উজাৰি দিছিলে। যাৰ কাৰণে আজি লাখ লাখ মানুহ তেখেতৰ এই দাহ সংস্কাৰক আজি 5 দিন ধৰি, শুক্ৰবাৰে তেখেতৰ দেহাৱসান হৈছিলে 19 ছেপ্টেম্বৰৰ দিনা, আৰু 19-20 তাৰিখে 21 তাৰিখে তেখেতৰ মৃতদেহ আহি পেলাই আমাৰ অসম পাইছিলেহি। আৰু তাৰপিছতে যি মানুহৰ জনসমুদ্ৰ অকল আমাৰ এই অসমতেই নহয়, কেলকাতা, ৱেষ্ট বেংগলৰ পৰা আদি কৰি সকলোতেই জুবিনৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিছে। কিন্তু আমি জুবিন দাক আমি ঘূৰাই নাপাওঁ। কিন্তু তথাপি আমি ভগৱানক আমি প্ৰাৰ্থনা কৰিছোঁ যেন পুনৰ আমাক জুবিনৰ পুনৰ জন্ম দিয়ে। আজি দুৰ্গা পূজা আহি আছে, মা দুৰ্গাক আমি প্ৰাৰ্থনা জনাইছোঁ যেন পুনৰ এই জুবিন গাৰ্গক পুনৰ জন্ম দিয়ে। তেখেতক আমি হেৰুৱাব নোখোজোঁ। তেখেতক আমি তেখেতৰ গানৰ মাজেৰে আমি তেখেতক জীয়াই ৰাখিব বিচাৰোঁ। তেখেতৰ গানৰ মাজেৰে আমি তেখেতক জীয়াই ৰাখিব বিচাৰোঁ। আৰু তেখেতে যিটো এটা মৃত্যুৰ সময়ত এটা গীত এটা তেখেতে বজাব দিছিলে, তেখেতে সকলো গান তেখেতে জানিছিলে নেকি তেখেতে মৃত্যু হ'ব বুলি, যাৰ কাৰণে তেখেতৰ যিবিলাক গীতবিলাক সকলো তেখেতৰ লগত যেন মিলি গৈছে। কাৰণ তেখেতে এটা কথা কৈছিলে যে মোৰ যেতিয়া মৃত্যু হ'ব মোৰ এই গীতটোৱে বাজিব লাগিব। অকণমান আমি সকলোৱে মিলি গাই দিলে আমাৰ খুবেই ভাল লাগিব। মায়াবিনী ৰাতিৰ বুকুত তোমাৰ ছবি ধৰা দিলা, গোপনে আহি হিয়াৰ কোণত, তুমি যে মোৰ শুকান মনত। আৰু গাব নোৱাৰো। জুবিন দা